হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, গুড মৰ্ণিং। মই গোলাপলী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আমি আপোনালোকক দেখাম আমাৰ হাঁহ এটা নেংৰা হৈ গৈছে। নেংৰা মানে ঠেংটো অলপ ফাটি গৈছে। ফাটি যোৱাৰ কাৰণটো হ'ল এইটো হাঁহ ফাটি যোৱাৰ কাৰণটো হ'ল আমাৰ হাঁহৰ এইটো যে গেপ দেখা পাইছে, বাঁহ দি আমি ঘৰ বনাইছোঁ পুখুৰীৰ ওপৰত। এই গেপ যে দেখা পাইছে, এই গেপৰ ভিতৰত হাঁহৰ ভৰিটো সোমাই গৈছিল। এই গেপৰ ভিতৰত আপোনালোকে গেপ নাৰাখিব। আপোনালোকে যদি হাঁহৰ ঘঁৰাল বনায় তেনেহ'লে এনেকুৱা পাতলা নেট পোৱা যায় বজাৰত, প্লাষ্টিকৰ কম দামৰ। এনেকুৱা নেট মানে পাৰি দিব, তেনেহ'লে ভাল। আমি এইফালে অলপ বাকী আছে, এইকাৰণে মানে ভৰিটো গুচি গৈছিল, এইটোৰ ভিতৰত সোমাই গৈছিল। আমি এইখিনি কভাৰ কৰি দিব লাগিব। আৰু ভৰিটো আমি দেখাই আছোঁ, এয়া চাওক, মানে এয়া ভৰিটো একদম মানে হেৰি হৈ গৈছিল। চাওক, এইটো আমি দুটা টেবলেট লৈ আহিছোঁ। এই দুটা টেবলেট আনি কিনে খুৱাই আছোঁ, 3 দিনৰ পৰা খুৱাই আছোঁ। বহুতখিনি ভাল পাইছোঁ বা বহুতখিনি কমিছে, বিষটো নাই। মানে আগতে পানী পৰিছিল, অলপকৈ পানী পৰিছিল। মই ইয়াতে টিপি দিয়াৰ লগে লগে পানী ওলাই আহিছিল, ৰঙা পানী। তেনেহ'লে আমি বহুত ভাল পাইছোঁ। আমি যিটো ৰিজাল্ট পাম সেইটোৱে আমি আপোনালোকক দেখাম। হাঁহটো চাওক, আমাৰ হোৱাইট পেকিং হাঁহ। এইটোৰ ওজন আছিল 3.5 কেজি, মাইকী আছিল। 3.5 কেজি ওজন আছিল, কণী দিয়া আছিল। এতিয়া একদম ওজন কমি গৈছে। আমিতো ইমান দেখা নাই বা কিবা হৈছিল। পিছত আমি কি কৰিছোঁ, হাঁহটোৰ কাৰণে আমি এটা ঔষধ লৈ আহিলোঁ। কি ঔষধ লৈ আহিলোঁ? এই দুটা টেবলেট চাওক, এই দুটা টেবলেট। এইটো বিষ বা ফাটি গৈছে ভৰি, এনেকুৱা ধৰণৰ কাম বহুত ভাল, মানে বহুত পাৱাৰফুল টেবলেট। মানে অতি সোনকালে টেবলেটবিলাক কাম কৰে। এই দুটা টেবলেট আমি অলপকৈ এইটো মানে কাপত লওঁ, অলপ মানে মানে কি ক'ম, অলপ এনেকুৱা ইমান লৈ কিনে এইটো অলপ লওঁ, আৰু এইটো অলপ লওঁ। লৈ কিনে আমি এইটো কাপত অলপ পানী লৈছোঁ। চাওক, ইমানখিনি পানী লৈছোঁ। এয়া অলপ পানী লোৱাৰ পিছত আমি কি কৰোঁ, এই টেবলেটকেইটা মিহলাই দিওঁ হাতেদি। অলপ হেৰি কৰি দিলে মিক্স হৈ যায় পানীৰ লগত। মিক্স কৰি কিনে আমি এইটো চাওক, এইটো যিটো আমাৰ ইনজেকশ্যন মানে দিওঁ আমি, আমাৰ মানে বতৰত আমাৰ গাঁৱত যিটো ইনজেকশ্যন দিয়ে ডাক্তৰবিলাকে, এনেকুৱা ডাক্তৰৰ তাত এইটো লৈ আহিছোঁ আমি। আনি কেনে এইটো দি পানীবিলাক এনেকৈ উঠাওৱাৰ পিছত আমি হাঁহৰ এই মানে মুখটো এনেকৈ ধৰি এইটো অলপ সোমাই দিওঁ। এই হেৰিটো অলপ সোমাই দি কিনে আমি তাক খুৱাই দিওঁ। আমি এনেই নিদিওঁ যে এনেই খাইছে নে নাই, এনেকুৱা নহ'ব। খাব লাগিব ঔষধটো। ঔষধটো তাৰ পেটৰ ভিতৰত যাব লাগিব, সোমাব লাগিব, তেনেহ'লে ঔষধটো কাম কৰিব। আমি দি থ'লে নহ'ব যে খাব, ঔষধটো সি খায় নে নাখায় এইটো নহ'ব। সোমাইখিনি দিব লাগিব পেটত, তেনেহ'লে ঔষধটো কাম কৰিব। আমি এটা মানে ভাল ৰিজাল্ট পাইছোঁ। আমি ভাল যিটো ৰিজাল্ট পাম, যিটো ভাল হ'ব ছাকচেছ, সেইটোৱে আপোনালোকক দেখাম। আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনেও লৈ যাব পাৰে টেবলেটটো ডক্টৰৰ ওচৰত বা ভেটেনাৰীৰ ওচৰত। আপুনি দেখালে আপোনাৰ হাঁহৰ ভৰি যদি এনেকুৱা ভাঙি গৈছে বা ফাটি গৈছে বা ছিঙি গৈছে, যিকোনো ধৰণৰ মানে হ'লে এইটো দুটা টেবলেট খোৱালে আপুনি বহুত এটা ভাল উপকাৰ পাব বুলি আমি আশা কৰোঁ, বা আমিও ৰিজাল্ট পাইছোঁ। এইকাৰণে আপোনালোকক দেখাইছোঁ। চাওক, হাঁহটো একদম মানে পাতল হৈ গৈছে। আমাৰতো মানে বেয়া লাগি গৈছিল, কি কৰিলোঁ এইটো। আমি অলপৰ কাৰণে নেটটো মাৰা নাই। বন্ধুসকল, আমি খুব ৰিজাল্ট পাইছোঁ। আপোনালোকে হাঁহ যদি এনেকুৱা কিবা হৈছে বা ক'ৰবাত আঘাত পাইছে বা কিবা হৈছে বা তাৰ মানে কিবা নেউলে ধৰিলে, কি হ'লে, মানে ফাটা চিঙা হ'লে এইটো ঔষধ আপুনি খুৱাব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ সৰু ভাইটিৰ নিচিনা মোকো অলপ ছাপোৰ্ট কৰিব। ধন্যবাদ বন্ধুসকল। আসসালামু আলাইকুম।